কিছুমান বস্তু খোৱা বস্তু মই বনাই যি সাধাৰণভাৱে বনাওঁ, যিবিলাক ৰেচিপি আপোনালোকৰ আগলৈ দি থাকোঁ। আপোনালোকে সকলোৱে আদৰি লৈছে আৰু কোনে কোনে চাই কেতিয়াবা গম পাওঁ, আৰু বহুতেই চাই বুলি ভিউজটো দেখিলেই গম পাওঁ বাৰু। এতিয়া কথা হ'ল কি, আজি মই কণীৰে এবিধ বস্তু বনাব লৈছোঁ, যিটো মই নিজে আগতে নাজানো বাৰু। মই আজিকালি মোবাইলটো যেতিয়াৰ পৰা বেছিকৈ লৈছোঁ, আমি যিসকলে এতিয়া আমি ছ'চিয়েল মিডিয়াত প্ৰায় থাকোঁ, তেওঁলোকেও বা ময়ো বহুত কথাই শিকিব পাৰিছোঁ। এতিয়া কথা হ'ল কি, আগতে সন্তানৰ দায়িত্ববিলাক আছিল, সন্তানৰ পঢ়া শুনা, গান, নাচ এইবিলাকক লৈ আমি ব্যস্ত আছিলোঁ। আৰু যিসকলৰ চাকৰি কৰে মানুহজনে, তেওঁলোকে তেনেকৈ ব্যস্ত থাকে। আকৌ যিসকলে ঘৰুৱা কামত বা খেতি বাতিত থাকে, তেওঁলোকেও তেনেকৈ ব্যস্ত থাকে। এতিয়া কথা হ'ল কি, ল'ৰা ছোৱালীবিলাক যেতিয়া ডাঙৰ হয়, তেতিয়া মাক বাপেকেও অলপ সময় পায়। এতিয়া মোৰো ছোৱালী ডাঙৰ হৈছে, মই অকণমান সময় পাইছোঁ, আৰু সেইকাৰণে এতিয়া মই আজিকালি অলপ মোবাইলটো বেছিকৈ চোৱা কৰিছোঁ বাৰু। এতিয়া কথা হ'ল, মই আজি কণীৰে যিটো ৰেচিপি বনাম, সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। এইটো হৈছে চিলি এগ। এইটো মই শিকিয়ে লৈছোঁ বাৰু। এতিয়া মই তাৰ বাবে মই 2টা কণী ভাঙি লৈছোঁ। এনেকৈ কণী 2টা লৈছোঁ। আপোনালোকে যিসকলে বনায়, আপোনালোকৰ পৰিয়ালৰ মানুহ যিমান, তেনেকৈ জোখটো ল'ব। মই কণী 2টা কণী লৈছোঁ, আমাৰ বেছি মানুহ নাই যিহেতু। ইয়াতে মই এয়া জলকীয়া দি দিলোঁ, অকণমান নিমখ দি দিওঁ। এইখিনি অকণমান মই এই কুহুমটো ভাঙি লৈছোঁ, ফেটি লৈছোঁ অকণমান। এনেকৈ অকণমান ফেটি লৈছোঁ, বেছি ফেটিব নালাগে বাৰু। আন এটা বাতিত অকণমান এনেকৈ মিঠাতেল সানি লৈছোঁ। মিঠাতেল সানি, আপোনালোকে ৰিফাইনো সানি ল'ব পাৰে বা ঘি সানি ল'ব পাৰে। মই মিঠাতেলকে লৈছোঁ বাৰু। এইখিনি এতিয়া মই ইয়াতে ঢালি দিছোঁ, আৰু এইটো মই এতিয়া আপোনালোকে ষ্টিম কৰিব পাৰে। মই ভাত বহাইছোঁ, মই ভাততে এইটো বহাই পেলাই ডাঠ কৰি ল'ম। প্ৰথমতে মই এটা চচ বনাই লওঁ। এই চচটোৰ কাৰণে মই ইয়াতে দিছোঁ কাশ্মীৰী জলকীয়া গুড়ি। আপোনালোকে যিসকলে জলকীয়া বেছিকৈ খায়, তেওঁলোকে জলকীয়া দি ল'ব পাৰে। চিকেন মছলা আৰু অকণমান জিৰা গুড়ি দিছোঁ ইয়াতে মিক্স কৰি। অকণমান দিছোঁ জালুকৰ গুড়ি। টমেটো চচ দিছোঁ, এচামুচ টমেটো চচ দিছোঁ। অকণমান দিছোঁ চয়া চচ। এতিয়া এইখিনি মই মিহলাই ল'ম। বেছি ডাঠ হ'লে অকণমান পানী দি দিব লাগিব। ইয়াতে অকণমান মই পানী দি দিছোঁ। এইখিনি খুব সুন্দৰকৈ মিহলাই লৈছোঁ। ইয়াতে অলপমান মই নিমখ দি ল'ম। বেছি দিয়া নাই, অকণমান দিছোঁ।
এনেকুৱা হৈছে। এইটো এতিয়া অকণমান ছাইডত থৈছোঁ আৰু ইয়াতে মই এনেকুৱা ধৰণৰ কেপচিকাম লৈছোঁ। এইটো মই এতিয়া কাটি লওঁ। এইখিনি এনেকৈ মই কাটি লৈছোঁ। পিঁয়াজ কাটিছোঁ। এই পিঁয়াজটো মই এনেকৈ লৈছোঁ। এইখিনি কেপচিকাম আৰু ইফালে এয়া পিঁয়াজ এনেকুৱাকৈ কাটি লৈছোঁ। আৰু ইফালে চচ ৰেডি কৰি লৈছোঁ। এইখিনি ৰেডি হৈ গ'ল। কেপচিকাম আৰু পিঁয়াজ এনেকৈ কাটি লৈছোঁ আৰু ইফালে চচখিনি ৰেডি কৰি লৈছোঁ। এতিয়া আহকচোন মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। এইখিনি এনেকুৱা হৈছে। এইখিনি এতিয়া মই কাটি লওঁ। এনেকুৱা হৈছে, এনেকুৱা কাটি ল'লোঁ। এনেকুৱা টুকুৰাবিলাক হৈছে। এতিয়া মই ফ্ৰাই পেনখন গৰম হৈ আছে, মই অকণমান তেল দি দিলোঁ। ইয়াতে মই কেপচিকাম দিছোঁ, পিঁয়াজ দিছোঁ, শুকান জলকীয়া দিছোঁ আৰু এই যিখিনি মই এইখিনি চচখিনি বনাই লৈছিলোঁ, এই চচখিনি দি দিছোঁ ইয়াতে। এনেকুৱা হৈছে। শুকান জলকীয়া আৰু অকণমান কাশ্মীৰী জলকীয়া দিছোঁ। আপোনালোকে জলকীয়াৰ গুড়ি দি ল'ব পাৰে। আৰু অকণমান টমেটো চচ দিছোঁ মই। আৰু অকণমান চয়া চচ। আজি অকণমান বেলেগ ধৰণে দেখুওৱা হৈছে, কাৰণ আজি মোৰ কেমেৰা অলপ নতুন আৰু নতুনকৈ কেমেৰাটো ফিটিং কৰা হৈছে, সেইকাৰণে। এইখিনিত এতিয়া মই এইখিনি এডটো দি দিলোঁ। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন বাৰু। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনসকলে মোক ফ'ল' কৰি ল'ব। আৰু ফেচবুক আৰু ইউটিউব দুয়োটাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকে সকলোবোৰ ভিডিঅ' মই যেতিয়াই আপলোড দিওঁ লগে লগে পাই গৈ থাকিব। আপোনালোকৰ অকণমানি সহযোগিতাই বহুতৰ উৎসাহো দিয়ে আৰু আগবঢ়াই লৈ যাব পাৰে। আমি ইজনে সিজনক এনেদৰে সহায় কৰি যাব লাগিব। সুন্দৰকৈ এয়া মোৰ হৈ গ'ল। এয়া বেছি সময় নালাগে বাৰু, হৈয়ে গ'ল। এয়া হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিম। এতিয়া কিনো বনালোঁ আপোনালোকক দেখুৱাওঁ। এইখিনি এখন প্লেট লৈছোঁ আৰু প্লেটখনত এইখিনি ছাৰ্ভ কৰিবৰ কাৰণে উলিয়াই দিলোঁ। এখন প্লেটত মই ছাৰ্ভ কৰিবৰ কাৰণে উলিয়াই ল'লোঁ। এনেকুৱা হৈছে। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু যিসকল নতুন তেওঁলোকে মোৰ
প্ৰফাইলটো ফ'ল' কৰি ল'ব বুলি আশা কৰিলোঁ। ফেচবুক ইউটিউব দুইটাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তেতিয়াহ'লে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে সময়মতে পাই গৈ থাকিব।